গাইছ সকলোৰে ভালনে? আপোনালোকে যদি সম্পত্তিৰ পাহাৰ কৰিব বিচাৰে তেতিয়াহ'লে ৰাজনীতিত আহক। প্ৰাইভেট জব কৰি বা চৰকাৰী জব কৰি পেলাই একো ধন ঘটিব নোৱাৰে, বৰঞ্চ পেটে পেটে খাই থাকিব পাৰিব। যদিহে সম্পত্তি আৰু ধন লাগে তেতিয়াহ'লে আপোনালোকে ৰাজনীতিত আহক। 5 বছৰ আপুনি কৰক, ৰাজনীতিত 5 বছৰ ৰাজনীতি কৰক, মন্ত্ৰী বা বিধায়ক এটা হৈ লওক। 5 বছৰৰ পিছত চাব আপোনাৰ সম্পত্তিৰ পাহাৰ হৈ আছে। কিন্তু প্ৰাইভেট জব কৰি বা চৰকাৰী জব কৰি পেলাই আপুনি সম্পত্তিৰ পাহাৰ কোনো দিনে বনাব নোৱাৰে, পেটে পেটে খাই থাকিব পাৰিব। কিন্তু ৰাজনীতি যদি কৰে 5 বছৰ মিনিমাম 5 বছৰ কৰি ল'ব পাৰে, ৰাজনীতিত আপুনি মন্ত্ৰী বা MLA এটা হৈ ল'ব পাৰে, তেতিয়াহ'লে আপুনি চাওক 5 বছৰ পিছত আপোনাৰ সম্পত্তিৰ পাহাৰ হৈ আছে। অ'ত মাটি যাব, ত'ত আপোনাৰ বিল্ডিং হ'ব। মই নকৈছোঁ ৰাজনীতি বেষ্ট, সম্পত্তি গঢ়াৰ কাৰণে ৰাজনীতি বেষ্ট, কিন্তু জব কৰিবলৈ কোনোদিনে আপুনি উন্নতি কৰিব নোৱাৰে, পেটে পেটে খাব পাৰিব, তাৰ বাহিৰে একো নাই।